নমস্কাৰ, স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'লৈ। মৰমৰ শিক্ষাৰ্থীসকল, বিশেষকৈ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকল, তোমালোকৰ বাবে প্ৰস্তুত কৰা আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। সমাজ বিজ্ঞানৰ ইতিহাসৰ একেবাৰে শেষৰ পাঠ, ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ ওপৰত এক আলোচনা। গতিকে আহাচোন প্ৰথমতে আমি ভূমিকাটো চাই লওঁ। ভাৰতৰ ধৰ্মীয় যি পৰম্পৰা আছে ই অতি প্ৰাচীন আৰু বহুমাত্ৰিক। এই পৰম্পৰাই সহৱৰ্তিতা, সংযোজন, সংমিশ্ৰণৰ উদাৰনীতিৰ জৰিয়তে ভাৰতক এক অনন্য ধৰ্মীয় দেশ হিচাপে গঢ়ি তুলিছে। গতিকে এই যে ধৰ্মীয় উদাৰতা ভাৰতীয় সংস্কৃতিৰ, এই ধৰ্মীয় উদাৰতাৰ বৈশিষ্ট্যসমূহ কি, আহাজন তেতিয়াহ'লে আমি আলোচনা কৰোঁ। ভাৰতীয় ধৰ্মীয় যি উদাৰতা আছে, তাৰ উদাৰতাৰ প্ৰধান বৈশিষ্ট্যসমূহ যে ইয়াত নতুন বিশ্বাস আৰু ৰীতি নীতি গ্ৰহণৰ মানসিকতা আছে। নিজ ধৰ্মৰ যি সংস্কাৰ, সংশোধন আৰু নতুন তাৰ ব্যাখ্যাৰ এক সুযোগ দিয়া হৈছে। বিৰোধী মতাদৰ্শৰ প্ৰতিও মানুহৰ শ্ৰদ্ধা ভক্তি সদায় আছে। গতিকে এই যে উদাৰ দৃষ্টিভংগীৰ, এই উদাৰ দৃষ্টিভংগীৰ ফলতেই ভাৰতত বহু পৰস্পৰ বিৰোধী দৰ্শন একেলগে বিকশিত হোৱা আমি দেখিবলৈ পৰিলক্ষিত হৈছে। এতিয়া প্ৰাচীন কালৰ বৈদিক আৰু অবৈদিক ধৰ্মৰ যিটো সহ অৱস্থান, তাৰ ওপৰত আমাৰ এক বিশেষ আলোচনা হৈছে। যে বৈদিক হিন্দু ধৰ্মৰ যিটো ব্যৱস্থা, তাৰ লগতে খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাত উদ্ভৱ হোৱা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম সহ অৱস্থান মন কৰিবলগীয়া। বেদৰ কিছুমান তত্ত্বৰ যদিও বিৰোধিতা কৰা এই বৈদিক ধৰ্মৰ সৈতে অমিল থকা বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম, তথাপিও এই ধৰ্মসমূহৰ মাজত কিন্তু সংঘাত দেখা পোৱা নাছিল। ইয়াৰ কাৰণটো কি? বৈদিক আৰু অবৈদিক এই ধৰ্মৰ সহ অৱস্থান যিটো নীতি। এতিয়া আহোঁ আমাৰ হিন্দু ধৰ্মৰ ভিতৰত থকা বৈচিত্ৰতা। বিভিন্ন পন্থা আছে, উপপন্থাৰ উদ্ভৱ হিন্দু ধৰ্মৰ মাজতে, ভক্তি, জ্ঞান, কৰ্ম মাৰ্গৰ বিকাশ হৈছে। ইয়াৰ পৰা কি হৈছে, হিন্দু ধৰ্মৰ যিটো সহনশীলতা আৰু অন্তৰ্ভক্তিমূলক স্বভাৱ, এইটো প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত আমি সম্ৰাট অশোক আৰু তেওঁৰ ধৰ্মীয় উদাৰতাৰ কথা নিশ্চয় উল্লেখ কৰিব পাৰোঁ। খ্ৰীষ্টপূৰ্ব ৩য় শতিকাতে গিৰ্নাৰৰ ১২ নং যিখন বৃহৎ শিলালেখ আছে, তাতেই ঘোষণা কৰা হৈছিল যে কেৱল নিজৰ ধৰ্ম প্ৰশংসা কৰা উচিত নহয়, আন ধৰ্মক হীন বুলি কোৱাত অনুচিত। সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট গঢ়ি তুলিব লাগিব, তেতিয়াহে আমাৰ ধৰ্মই বিস্তাৰ লাভ কৰিব সমগ্ৰ বিশ্বত। এই যে ঘোষণা, এই ঘোষণাই ভাৰতীয় শাসকসকলৰ ধৰ্মীয় উদাৰতাৰ প্ৰাচীনতম সাক্ষী বহন কৰি আহিছে। বিদেশী ধৰ্মৰ আগমনৰ লগত ভাৰতীয় ধৰ্মই কেনেকৈ সহ অৱস্থান কৰিবলৈ শিকিছিলে, তাৰো এক আমাৰ উদাহৰণ আমি গম পাম। যে পৰৱৰ্তী সময়ত ভাৰতলৈ আগমন ঘটে খ্ৰীষ্টিয়ান ধৰ্মীয় লোক, ইছলাম ধৰ্মৰ লোক, জৰস্তিয়ান ধৰ্মৰ লোক, ইহুদী ধৰ্মৰ লোক। কিন্তু এই সকলো ধৰ্মই ভাৰতত শান্তিপূৰ্ণভাৱে সহ অৱস্থান নীতি অনুসৰণ কৰি হিন্দু ধৰ্মৰ লগতে একেলগে বিকাশ হোৱাত বাধাৰ সন্মুখীন হোৱা নাছিল। কিয়? ভাৰতীয় ধৰ্মৰ উদাৰৰ তাৰ যি নিদৰ্শন, সেই নিদৰ্শনে ই সম্ভৱ হ'বলৈ সুবিধা দিছিলে। ঠিক তেনেকৈ জনজাতীয় যি ধৰ্মীয় পৰম্পৰা, শাস্ত্ৰ নিৰ্ভৰ ধৰ্মৰ উপৰিও আন আন বহুতো ধৰ্মই কি ধৰণে সহ অৱস্থান কৰিছে, সেই বিষয়ে আমি জনা উচিত। বিশেষকৈ দেশৰ বিভিন্ন অঞ্চলত বিকশিত হোৱা জনজাতীয় যিটো বিশ্বাস, ৰীতি নীতি, তাৰ ভিত্তিত বিস্তাৰ হোৱা ধৰ্মবিলাকে বিভিন্ন সময়ত ভাৰতীয় ধৰ্মক এক নতুন এক বাৰে ৰঙনীয়া, বাৰে ৰহেনীয়া পৰিৱেশ সৃষ্টি কৰাত অৰিহণাহে যোগাইছিলে। গতিকে এইবোৰেও ভাৰতীয় ধৰ্মৰ যিটো ঐতিহ্য, তাক সমৃদ্ধ কৰাত সকলো প্ৰকাৰে অনুপ্ৰেৰণা যোগাইছিলে। গতিকে আমাৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ এইটো তথ্য যে ভাৰতৰ ধৰ্মীয় ঐতিহ্য, সহনশীলতা আৰু সমন্বয়ে কেনেকৈ ভাৰতীয় ধৰ্মীয় যিটো উদাৰতাক প্ৰতিনিধিত্ব কৰিছে, এই কথাটো আমি ইয়াত প্ৰকাশ পোৱাৰ লগতে এই বিষয়ে আমি আলোচনা কৰিব পাৰিলোঁ। ঠিক তেনেকৈ অশোকৰ যিখন শিলালেখ আছিল, তাত ধৰ্মীয় উদাৰতাৰ যে উৎকৃষ্ট উদাহৰণ আছিল, সেই কথাটো ইয়াৰ পৰা প্ৰমাণিত হৈছে। লগতে বহু ধৰ্মৰ শান্তিপূৰ্ণ সহ অৱস্থান ভাৰতীয় সভ্যতাৰ যে মূল বৈশিষ্ট্য, সেই কথাটো আমি নিশ্চয়
গম পালো। গতিকে অৱশেষত আমি সংক্ষেপে ক'বলৈ হ'লে ইয়াকে ক'ব পাৰিম যে ভাৰতীয় ধৰ্মীয় ঐতিহ্য বুলিলে বিভিন্ন ধৰ্ম দৰ্শন আৰু বিশ্বাসৰ মাজত সহনশীলতা আৰু সমন্বয়ৰ পৰম্পৰাকে বুজায়। গতিকে আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই নিশ্চয় অলপ হ'লেও উপকৃত হ'ব, বিশেষকৈ SSLC পৰীক্ষাৰ্থীৰ কাৰণে এই অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন 4-5 নম্বৰৰ কাৰণে। আশা কৰিছোঁ তোমালোকে মোৰ এই পেজখন পংকজ বৰাৰ নামত ফ'ল' কৰিবা, লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন চাবলৈ নাপাহৰিবা, ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু মোৰ লগত সংযুক্ত হৈ থাকিবা। নমস্কাৰ।